মাকুম উৰণীয়া সেতুৰ তলত পথ দুৰ্ঘটনা সংঘটিত। এজন চাইকেল আৰোহীক খুন্দিয়াই পলায়ন কৰে অচিনাক্ত বাহনে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চাইকেল আৰোহীজন থিতাতে নিহত হয়। মৃত লোকজন হাবজান 13 নম্বৰ লাইনৰ বাসিন্দা নৱাজ খাৰিয়া, বয়স 55 বছৰ বুলি জানিব পৰা গৈছে। আজি পুৱা ঘৰৰ পৰা দিন হাজিৰা কৰিবলৈ ওলাই যাওঁতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত স্থানীয় মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটো মই ঘৰতে আছিলোঁ। বাইদেউ এজনী মাকুম কলেজৰ মাষ্টৰণী কৰে, সি মোক কল কৰিলে যে ভাইটি ইয়াত মানুহ পৰি আছে বুলি। তাৰপিছত লগে লগে মই থানাত জনালোঁ। থানাত লগে লগে মানুহ পঠাইলে আৰু ইয়াত আহি কিনে ময়ো চাইছোঁ মানুহটো পৰি আছে। মানুহটো আমাৰ হাবজান 13 নম্বৰ লাইনৰ বাসিন্দা নৱাজ খাৰিয়া বুলি কয় আৰু তাত একেবাৰে স্পট ডেথ পাইছে। হয়, মাৰি যোৱাই সম্ভাৱনা আছে, কিন্তু এতিয়ালৈকে গাড়ীখন আমি ধৰিব পৰা নাই। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফ ইত্যাদি A to Z।